নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি ভিডিঅ'টো হ'ব স্পেচিয়েলিষ্ট হ'ব, যিহেতু BS6 নিয়ৰ হয়, বলেৰো নিয়ৰ ষ্টাৰ্ট নহয় আৰু ষ্টাৰ্ট হয় পিকআপ নলয় বা 2030 যায়। তাৰ কাৰণে কি হৈছে আপোনাৰ সম্পূৰ্ণ ভিডিঅ'ৰ আকাৰে আপোনালোকক দেখাম আৰু কি হৈছে, কি চেঞ্জ কৰিলোঁ আৰু তাৰ কাৰণে আমি কি কৰিবলগীয়া হ'ল। আৰু যিহেতু দাদা এজনে আহিছিলে বোকাহাটৰ পৰাই বলেৰোখন লৈ আপোনালোকক সকলো ভিডিঅ'ৰ আকাৰে দেখাম। আৰু বলক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ, বলক বন্ধুসকল। আৰু এইখনে বলেৰো নিয়ৰ হয়। এইখন প্ৰথমতে পিকআপ লোৱা নাছিলে, পিকআপ 40-30 এনেকৈ, আৰু তাৰ কাৰণে আমি DF অইল চিপমল আহিছিলে আৰু ৰিজনে চুট মাছ হ'লে 100 ল'বলৈ 100, যিটো 100 হ'লে চুট মাছবোৰ কমাবলৈ অকণ দিগদাৰ হয়। আৰু তাৰ কাৰণে এয়াৰলাইনটোত যেতিয়া হোচপাই ফাটি যায় তেতিয়াও ৰিজনেশ্যন মানে চুট মাছবোৰ বাঢ়ি যায়। আৰু তাৰ কাৰণে আমি কি কৰিলোঁ আৰু বলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। বন্ধুসকল, প্ৰথমতে মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ চুট মাছবোৰ 100 হয়নে নহয়। আৰু তাৰপিছত আমি খুলিব বিচাৰিছোঁ পাৰ্টিকুলাৰ ফিল্টাৰ। এইটো খুলিবলৈ অলপ বহুত কষ্টকৰ হয় আৰু আমি এইটো যিটো দেখিছে এইটো পাৰ্টিকুলাৰ ফিল্টাৰ হয়। আৰু ইয়াক ৱাছ কৰিব লাগিব। ৱাছ কৰা অলপ ছিষ্টেমটোৰ বেলেগ ধৰণৰ, আৰু যিসকলে জানে জানিব, নজনাসকলে শিকি ল'ব। আৰু মই খুলিব এতিয়া ৱাছ কৰিছোঁ। ইয়াতে মই কিছুমান বস্তু দিবলগীয়া আছে যিটো পাৰ্টিকুলাৰ ফিল্টাৰ ৱাছ কৰিবলৈ হয়। সেইটো আমাৰ গুৰিতে উপলব্ধ আৰু সকলোবোৰ আহিব পাৰিব, মই ৱাছ কৰি দিম। তাৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই বুলি অনুভৱ কৰোঁ। আৰু তাৰপিছত আমি ছাৰ্ভিচিঙত গৈ পানী মাৰিলোঁ, তাৰপিছত আমি হাৱা মাৰি চফা কৰি ল'বলগীয়া হৈছে। যিহেতু ইয়াক অলপ ক্লিন কৰি ল'বলগীয়া হয়। বন্ধুসকল দেখিছেনে, ইয়াক ধুনীয়াকৈ চফা কৰি পেলাই হাৱা মাৰি আমি চফা কৰি ল'বলগীয়া হয়। এইটো আমি হাৱা মাৰি আছোঁ বন্ধুসকল। আৰু যিসকলে মোৰ সোণৰখন পেজটো এতিয়াও ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহোঁ। তাৰপিছত হাৱা মাছত আকৌ হাৱা মাৰিবলগীয়া হৈছে বন্ধুসকল, যিহেতু চফা কৰি ল'বলগীয়া হয়। ইয়াৰ BS6টো এইটো কাৰণে লঞ্চ হৈছিলে প্ৰদূষণমুক্তৰ কাৰণে। যিহেতু আগতে চাইলেঞ্চাৰত এটা ধুলুকি লগাবলগীয়া হয় এনালত, এতিয়া কিন্তু সেইটো বস্তু নাই। আৰু ইয়াৰ কাৰণে ধোঁৱা নাই, BS6ত ধোঁৱা নামাৰে। এতিয়া আমি ফিটিং কৰাৰ পাছত বন্ধুসকল দেখাই ল'ব বিচাৰিছোঁ পিকআপ এতিয়াও লোৱা নাছিলে। তাতে আমি চালোঁ যিটো DF অইলৰ পাইপ আছে তাতে ফটা আছিলে, তাৰ কাৰণে DF অইলটো স্প্ৰে হোৱা নাছিলে। তাৰ কাৰণে আমি নতুন পাইপ লগাই আছোঁ বন্ধুসকল। তাৰপিছত আপোনাক সবিশেষ জনাই আছোঁ। এডাল পাইপ নতুন লগাব লাগিব। নতুন লগাৰ পাছত এইখনেই হ'ল বলেৰো। আৰু বন্ধুসকল, দাদাজনৰ গাড়ী আৰু মোৰ নালিয়া দাই লৈ আহিছিলে নালিয়া দা, আৰু বোকাত বেকে চিনি পায় বাৰু। আৰু কেনেকুৱা পালে কামটো? আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।